এখন গাঁৱত চাৰিজন বন্ধুৱে বহি কথা পাতি আছিল। তেতিয়াই সেইফালেদি এজন জামুক বেপাৰী আহিছিল আৰু তেওঁ বৰ আচৰিত ধৰণেৰে মাতি আছিল। আহক আহক, কোলা কোলা জামুক খাওক আৰু চুৰেল খেদাওক। আহক আহক, জামুক খাওক আৰু চুৰেল খেদাওক। আহক আহক। মই যি শুনিছো তহঁতেও বাৰু সেই একেই শুনিছনে? সেই মানুহজনে কি কৈ আছে? কোলা জামুক খাওক আৰু চুৰেল খেদাওক? মই কিন্তু একো বুজি পোৱা নাই দেই। তাৰ কথাবোৰ শুনি বাকী তিনিজন বন্ধুৱে ভাবিলে আৰু তাক ক'লে, তই ঠিকেই কৈছ, মানুহজনে কোৱা কথাবোৰ শুনিছো, কিন্তু তেওঁ কিয় বা তেনেকৈ কৈ আছে? তহঁত তিনিওজন কিন্তু বহুত ভয়াতুৰ দেই। মই সেই মানুহজনক মাতি কথাবোৰ সুধো। কথাখিনি কৈ সি জামুক বেপাৰীজনক মাতিলে। দাদা, এইফালে আহকচোন। আৰু আপুনিনো এইবোৰ কি কথা কৈ আছে? কোলা কোলা জামুক খাওক আৰু চুৰেল খেদাওক? তেতিয়াই জামুক বেপাৰীজন সিহঁতৰ ওচৰলৈ আহিলে আৰু ক'লে, হেৰা ভাইটিহঁত, মোৰ নামটো যাদৱ, গতিকে তোমালোকে মোক যাদৱ বুলি মাতিবা। মই চিঞৰি থকা কথাবোৰ সঁচা। আচলতে মোৰ এই জামুকখিনি খালে ডাঙৰতকৈও ডাঙৰ চুৰেল পলাব। দাদা, আপোনাক কিন্তু মানিব লাগিব দেই। আপোনাৰ জামুক বেচা তৰিকাটো কিন্তু বৰ ভাল লাগিল। আৰু চুৰেলৰ কথা বাৰু নকওঁৱেই। তাৰ পাছত সিহঁত চাৰিওজনে জামুক বেপাৰীজনৰ পৰা জামুক কিনি সকলোবোৰ নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। আৰু ৰাতি যেতিয়া সিহঁত শুই আছিলে তেতিয়া সিহঁতে ৰাতি সপোনত চুৰেলক দেখা পালে। আৰু পিছদিনা সিহঁত চাৰিওজন লগ হ'ল আৰু কথা পাতিলে। মই তহঁতক কথা এটা কওঁ, শুনচোন। যোৱাকালি ৰাতি মই বহুত বেয়া সপোন এটা দেখিছিলো। সপোনত মই এজনী চুৰেলক দেখিছিলো। চুৰেলজনীয়ে মোক মাৰিবলৈ আহিছিল। তই ঠিকেই কৈছ, যোৱাকালি ৰাতি আমি তিনিওজনেও সপোনত চুৰেলক দেখিছিলো। তাৰমানে আমি চাৰিওজনে একেটা সপোনকেই দেখিছিলো। কেনেবাকে এইবোৰ আমি জামুক খোৱা কাৰণে হোৱা নাইতো? তইও যে কিছুমান কথা ভাবি থাক আৰু। তেনেকুৱা একো কথা নহয়। জামুক খালেওনো বাৰু চুৰেল আহিব পাৰে জানো? তাৰ পাছত চাৰিওজন ঘৰা-ঘৰি গুচি গ'ল। কিন্তু ৰোহন ঘৰলৈ গৈ থাকোঁতেই তাক পাছফালৰ পৰা কোনোবাই মাত লগালে। ৰোহন, ৰোহন, ৰচোন ৰ। মোৰ বৰ ভোক লাগিছে। মোৰ পেটটো মোক ভৰাবলৈ দে আকৌ। মাতটো শুনি ৰোহন ৰৈ গ'ল আৰু সি পাছলৈ ঘূৰি চালে আৰু দেখিলে তাৰ পাছফালে চুৰেলজনী ৰৈ আছে। চুৰেলজনীক দেখি সি বহুত ভয় খালে। আৰে বাপৰে, এইজনী দেখোন চুৰেল। এই চুৰেলজনী মোৰ পাছে পাছে কিয় আহিছে? এই চুৰেলজনীয়ে মোক মাৰি পেলাওক, তাৰ আগতেই মই ইয়াৰ পৰা পলোৱায়েই ভাল হ'ব। তাৰ পাছত ৰোহন দৌৰিবলৈ ধৰিলে আৰু চুৰেলজনীও তাৰ পাছে পাছে গ'ল। কিন্তু সি যেনে তেনে গৈ ঘৰ পালেগৈ আৰু সি ঘৰৰ ভিতৰ সোমাই দুৱাৰখন বন্ধ কৰি দিলে। তেতিয়াই তাৰ ওচৰলৈ তাৰ পত্নী আহিলে আৰু ক'লে, আৰে তুমি কিয় এনেকৈ দৌৰি দৌৰি আহিছা? কাৰোবাৰ সৈতে কাজিয়া লাগি আহিছা নেকি? কি হ'ল তোমাৰ, কোৱা আকৌ। তাৰ পত্নীৰ কথাবোৰ শুনি সি খঙত ক'লে, মানুহটোক ভালকৈ উশাহটো লৈ ল'বলৈ দিয়া। ঘৰ সোমোৱাৰ লগে লগেই তোমাৰ সদায় সদায় পেকপেকনি আৰম্ভণি হৈ যায় আৰু ন? ৰোহনৰ কথা শুনি তাৰ পত্নীৰ খং উঠিল আৰু ক'লে, তোমাৰ লগত কথা পতায়েই ভুল। তোমাক মই কিয় মাতি পাওঁ জানো? ভাল কথা এটা ক'লেও তুমি বেয়া পোৱা। নাজানো আৰু তোমাৰ কি হৈছে। তাৰ পত্নীৰ খং উঠা দেখি সি মনে মনে থাকিলে আৰু সি গৈ শুই থাকিলেগৈ। কিন্তু সি আধা ৰাতি খিৰিকীত কোনোবাই টকটকোৱাৰ শব্দ শুনিলে আৰু তেতিয়াই সি উঠি আহি কোন আছে চালে। তেতিয়াই সি খিৰিকীখনৰ বাহিৰত এজনী চুৰেল দেখিলে আৰু চুৰেলজনীয়ে তাক কৈছে, তই সোনকালে মোৰ ওচৰলৈ গুচি আহ, তেতিয়া মই তোক বেছিকৈ অশান্তি নকৰো। সেইখিনি কৈ চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ গ'ল আৰু ৰোহনো ভয়ে ভয়ে গৈ শুই থাকিলেগৈ। আৰু পিছদিনা সিহঁত চাৰিওজন বন্ধু আকৌ লগ হ'ল আৰু সিহঁতৰ লগতো সেই একেই ঘটনায়েই হৈছিল। আৰু তেতিয়াই সিহঁতে সেই জামুক বেপাৰীজন অহা দেখিলে আৰু তেতিয়াই সিহঁতে গৈ সেই জামুক বেপাৰীজনক ৰখালে আৰু তেওঁক খঙত ক'লে, দাদা, অলপ ৰ'বচোন। আপুনি আমাক কি খোৱালে? সেইদিনা জামুক খোৱাৰ পাছৰে পৰা চুৰেলে আমাৰ পিছাই নেৰা হ'ল। কি কৰিলে আমাৰ লগত? সোনকালে কওক, নহ'লে কিন্তু কথা ভাল নহ'ব।
আৰে ভাইহঁত মই সেইবোৰ একো নাজানো মই মাত্ৰ গাঁৱে গাঁৱে গৈ জামুক বিক্ৰী কৰি ফুৰো আৰু মানুহবোৰেও মোৰ পৰা জামুক কিনি খায় আৰু মই সেয়া এনেইহে কৈ থাকো জামুক খাওক আৰু চুৰেল খেদাওক জামুক বেপাৰীজনৰ কথা শুনি মদনৰ বহুত খং উঠিল আৰু সি ক'লে, আপুনি সকলোবোৰ কথা জানে সেইবাবেই কৈছো সকলোবোৰ সঁচা কথা কৈ দিয়ক পিছত গম পাবলৈ হলে কিন্তু কথা ভাল নহব সেইদিনা আপোনাৰ জামুক খোৱাৰ পাছৰে পৰাই আমাৰ গতি বেয়া হৈছে আৰে ভাইহঁত মই সঁচাকৈ কৈছো মই সেইবোৰ একো নাজানো আমাৰ গাঁৱত তেনেকৈয়ে কয় সেইবাবে ময়ো কওঁ জামুক খোৱাৰ কাৰণে যদি চুৰেলজনী আহিছে তেতিয়াহলে তোমালোকে আকৌ এবাৰ জামুক খাই দিয়া তেতিয়া হয়তো চুৰেলজনী গুচি যাব ঠিক আছে বাৰু মই এতিয়া যাওঁ দেই হাঁহি হাঁহি জামুক বেপাৰীজন তাৰ পৰা নাইকিয়া হৈ থাকিল আৰু মানুহজন তেনেকৈ নাইকিয়া হৈ যোৱাৰ বাবে সিহঁত চাৰিওজনে আৰু বেছিকৈ ভয় খালে আৰু তেতিয়াই গোপালে ক'লে, এই মানুহজন পতককে ক'ত নাইকিয়া হৈ গ'ল মোৰ মতে এই মানুহজন সেই চুৰেলজনীৰে মানুহ ইহঁত সকলোবোৰ মিলি আছে মানুহজনে আমাক জামুক খুৱাই ফচালে আমাক এতিয়া চুৰেলজনীয়ে জীয়াই ৰাখিব জানো চুৰেলজনীয়ে আমাক এতিয়া মাৰি পেলাব আমাক বচাবলৈও এতিয়া কোনো মানুহ নোলাব ঐ গোপাল ভাল ভাল কথা কচোন আৰু আমি কিবা মিঠাই নেকি সিহঁতে যে আমাক খাই পেলাব হওক সিহঁতৰ মানুহ আৰু চুৰেলজনীয়ে কিবা আমাক মাৰি পেলাব পাৰিব নেকি আমি চাৰিওজনোতো কম নহয় মদনৰ কথা শুনি সিহঁত তিনিওজনে সাহস পালে আৰু তেতিয়াই সিহঁতে বহি লৈ আলোচনা কৰিলে আৰু তেতিয়াই শংকৰে ক'লে, মই শুনিছো আমাৰ গাঁৱৰ ওচৰৰ গাঁওখনত বোলে এজন সাধু বাবা আছে আমি তেওঁৰ ওচৰলৈ যোৱাটো ভাল হ'ব আৰু তেওঁক কথাখিনি ক'লে হয়তো তেওঁ কিবা এটা উপায় দিব পাৰিব শংকৰৰ কথা মতেই সিহঁতে চাৰিওজন সাধু বাবাজনৰ ওচৰলৈ গ'ল আৰু সিহঁতে বাবাজনক কথাবোৰ ক'লে কথাবোৰ শুনি সাধু বাবাজনে ক'লে, মই তোমালোকৰ সমস্যাটো বুজি পাইছো কিন্তু সেই চাৰিজনী চুৰেলক শেষ কৰিবলৈ হলে প্ৰথমে তোমালোকে জামুক বিক্ৰী কৰা ভূতটোক ধৰিব লাগিব সিয়েই কব সেই চাৰিজনী চুৰেলক কেনেকৈ শেষ কৰিব পাৰি এতিয়া তোমালোক যোৱা আৰু কেনেকৈ কি কৰিব পাৰি তোমালোকে সোনকালে উপায় বিচাৰাগৈ কথাখিনি কৈ সাধু বাবাজন গুচি গ'ল কিন্তু হয়তো সিহঁতৰ ভাগ্যখন ভাল আছিল সেইবাবে সিহঁতে ৰাস্তাতে জামুক বিক্ৰী কৰা ভূতটোক লগ পালে আৰু তেতিয়াই মদনে ক'লে, ভূত ভাই আমাৰ ভুল হৈ গ'ল আপুনি আমাক ক্ষমা কৰি দিয়ক আমি আপোনাক তেনেকৈ ক'ব নালাগিছিল কিন্তু এতিয়া আপুনিয়ে আমাক সেই চাৰিজনী চুৰেলৰ পৰা বচাব লাগিব এতিয়াহে তহঁত লাইনত আহিছ মই ভূত কাৰণে তহঁতে মোক অপমান কৰিছিলি কিন্তু এতিয়া মই তহঁতক নবচালে তহঁতকতো বচোৱা মানুহ নাই তহঁতে যেতিয়া তহঁতৰ ভুলটো বুজি পাইছ গতিকে শুন ভূতটোৱে চাৰিজনী চুৰেলক তেনেকৈ শেষ কৰিব পাৰি কথাটো কৈ তাৰ পৰা নাইকিয়া হৈ থাকিল আৰু সেইদিনা ৰাতি সকলোবোৰ ৰোহনৰ ঘৰতেই শুলে আৰু তেতিয়াই দুৱাৰত কোনোবাই টকটকালে সিহঁত চাৰিওজন উঠি আহিল কিন্তু মদনৰ ক'ৰ পৰা সাহস আহিল নাজানো সি গৈ দুৱাৰখন খুলিলে আৰু তেতিয়াই দেখিলে চাৰিজনী চুৰেল বাহিৰত ৰৈ আছে আৰু সিহঁতে চাৰিজনী চুৰেল দুৱাৰ খোলাৰ লগে লগেই ভিতৰলৈ সোমাই আহিল আৰু তাৰে এজনী চুৰেলে ক'লে, তহঁত চাৰিওজন আজি একেলগেই আছ ভালেই হ'ল আমি আজি সকলোৱে মিলি পাৰ্টি কৰিম চুৰেলজনীৰ কথা শুনি সিহঁতে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই গোপালে ক'লে, আপোনালোকে একো চিন্তা নকৰিব আমিতো এনেও মৰিমেই গতিকে তাৰ আগতে আমি জামুক খাবলৈ বিচাৰিছো গোপালৰ কথা শুনি চুৰেল কেইজনী আচৰিত হ'ল আৰু তেতিয়াই ক'লে, জামুক খাবি ঠিকেই আছে খা তহঁতৰ শেষ ইচ্ছাটো আমি নিশ্চয় পূৰণ কৰিম তাৰ পাছত সিহঁত চাৰিওজনে জামুক খাবলৈ ধৰিলে আৰু তেতিয়াই তালৈ সেই ভূতটো আহিল ঐ চুৰেল তহঁতে এয়া কি কৰিলি তহঁতে দেখোন নিজেই নিজকে শেষ কৰি পেলালি ভূতটোৱে কোৱাৰ পাছতেই চুৰেল চাৰিওজনী জ্বলিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই সিহঁত জ্বলি ভস্ম হৈ গ'ল আজিহে মোৰ প্ৰতিশোধ পূৰণ হ'ল গতিকে মই এতিয়া ইয়াৰ পৰা যাওঁ
কথাখিনি কৈ ভূতটো তাৰ পৰা নাইকিয়া হৈ গ'ল।